নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো দি হিলিয়ছ ৰিজৰ্টত আজি আমাৰ দ্বিতীয়টো দিন আজি আমি যাবলৈ ওলাইছো মানস নেশ্যনেল পাৰ্ক সকলোৱে গা পা ধুই ৰেডি হৈ ব্ৰেকফাষ্ট কৰিম বুলি আহিলো ব্ৰেকফাষ্টত আছিলে পুৰি ঘুগুনি আৰু বইল ডিম এতিয়া আমি পুৰা ৰেডি জিপ সাফাৰী কৰিবলৈ তো বলক যাও মানস নেশ্যনেল পাৰ্ক এয়া দেখিছেনে এতিয়া আমি বাঞ্চবাৰী ৰেঞ্জৰ পৰা সোমাই যাম আমাৰ জিপ সাফাৰীৰ প্ৰাইস আছিলে 3600 আৰু আপুনি যদি বিচাৰে আপোনাৰ লগত আপুনি এস্কৰ্ট লৈ যাব পাৰে হেতুৰ প্ৰাইসটো বেলেগ হয় মানে তাৰ কাৰণে আপুনি 300 এক্সট্ৰা পে কৰিব লাগিব আপোনালোকে হয়তো দেখাই পাইছে যে এতিয়া আছো আমি মানস নেশ্যনেল পাৰ্কৰ ভিতৰত হসাই বহুত গভীৰ অৰণ্য মানস নেশ্যনেল পাৰ্কখন চিৰাং আৰু বাক্সা দুটা ডিস্ট্ৰিক্টতেই পৰে আৰু এই নেশ্যনেল পাৰ্কখন ভাৰত আৰু ভুটানৰ সীমাত আছে আমাৰ ভাৰতৰ ফালে থকাখন মানস নেশ্যনেল পাৰ্ক বুলি কোৱা হয় আৰু ভুটানৰ ফালে থকাখন ৰয়েল মানস নেশ্যনেল পাৰ্ক বুলি কোৱা হয় 1928 চনৰ 1 অক্টোবৰৰ দিনা এই নেশ্যনেল পাৰ্কখন অভয়াৰণ্য হিচাপে ঘোষিত কৰিলে আৰু এৰিয়াটো আছিলে 360 স্কয়াৰ কিলোমিটাৰ এয়া দেখিছেনে প্ৰথমতেই আমি দেখা পালো এই হাতীকিটা ঘাঁ বনবোৰ বহুত ওখ হৈ থকা কাৰণে ভালকে দেখা পাব নোৱাৰি হলেও আপোনালোককো জুম কৰি অলপমান দেখাই দিবলৈ চেষ্টা কৰিলো এয়া দেখিছেনে ময়ূৰ চৰাই কি যে ধুনীয়া ন এয়া আকৌ দেখা পালো হাতী এতিয়া অলপমান ওপৰৰ ফালে গৈ আছো আৰু এইটোৱে লাষ্ট পইণ্ট বুলি ক'ব পাৰি 1973 চনত এই নেশ্যনেল পাৰ্কখন টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষিত কৰা হৈছিল তাৰ পাছত 1989 চনত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষিত কৰিছিল ফাইনেলি 1990 চনত মানস নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰি দিলে এইখনেই হৈছে মানস নদী মানস নেশ্যনেল পাৰ্কৰ নামটো অৰিজিনেটেড হৈছে এই মানস নদীৰখনৰ পৰাই বলক অকমান তলৰ পৰা চাই আহোঁ এই মানস নদীখন ব্ৰহ্মপুত্ৰৰ এখন মেজৰ ট্ৰিবিউটাৰী হয় আৰু নদীখনৰ ইটো পাৰটো হৈছে ভুটান আৰু এই পাৰটো হৈছে আমাৰ ভাৰত কি যে সুন্দৰ মনোমোহা পৰিৱেশ 2008 চনৰ 25 ফেব্ৰুৱাৰীৰ দিনা এই নেশ্যনেল পাৰ্কৰ এৰিয়াটো ইনক্ৰিজ কৰি 500 স্কয়াৰ কিলোমিটাৰ কৰা হ'ল তো এতিয়া আমি ৰিটাৰ্ণ হৈ আছো ৰিজৰ্টলৈ ঘূৰি গৈ থাকোতে এয়া দেখা পালো বনৰীয়া কুকুৰা ৰিজৰ্টলৈ আহি পাই সকলোৱে গা পা ধুই লাঞ্চ কৰি ললো তো এতিয়া আমি বেক হোম গুৱাহাটীলৈ আমাৰ লাগটো ইমানো ভাল নাছিলে যিহেতুকে আমি গড় বা বাঘ দেখা নাপালো হাতী বনৰীয়া কুকুৰা ময়ূৰ চৰাইকে আদি কৰি গোল্ডেন লাংগুৰো দেখা পালো গোল্ডেন লাংগুৰৰ ভিডিঅ' কৰা নহল সো আপোনালোককো দেখাব নোৱাৰিলো মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব